গুড মৰ্নিং এভৰিৱান আপোনালোকৰ বাবে এই ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট যদিহে অসম পুলিচৰ AB UB APR বা বিভিন্ন ধৰণৰ পদৰ এডমিট কাৰ্ডৰ বাবে ৰখি আছে কাৰণ আপোনালোকৰ হাতত মাত্ৰ মাজত এদিন বাকি আছে আৰু আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব যিবোৰ পদত এপ্লাই কৰিছে এই ভিডিঅ'টো তেওঁলোকৰ বাবে ইম্পৰ্টেণ্ট যিখিনি ল'ৰা ছোৱালীৰ ফোন নম্বৰ পুৰা ৰেডি আছে এমপ্লয়মেণ্ট এক্সচেঞ্জ সাৰ্টিফিকেট পুৰা ৰি-ৰেজিষ্ট্ৰেশ্যন কৰা আছে আপডেট কৰা আছে মানে এই কাৰণে ভিডিওটো বনাইছো আপোনালোকে যদি সম্পূৰ্ণ কৰি চাই তেতিয়াহলে গম পাব যে কিয় ইম্পৰ্টেণ্ট এডমিট কাৰ্ড আপোনালোকৰ ডাউনলোড কোনে কোনে কৰিব পাৰিব পোন প্ৰথমে আপোনালোকৰ যদি মানে যেতিয়া এপ্লাই কৰিছিলে ৰেজিষ্টাৰ কৰা নাম্বাৰটো লাগিব আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ হয়তো ফোন নাম্বাৰ এপ্লিকেশ্যন নাম্বাৰটো যদি নাই যদি ফোন নম্বৰটো আছে তেতিয়াও হৈ যাব আৰু যদি আপোনালোকৰ ফোন নাম্বাৰটো আছে তেতিয়াতো কোনো কথা নাই কিন্তু কিছুমানৰ এপ্লিকেশ্যন নাম্বাৰো হৰাই গৈছে আৰু ফোন নম্বৰো কিবা প্ৰবলেম হৈছে সেইটো ক্ষেত্ৰত তেওঁলোকৰ প্ৰবলেম হ'ব আৰু সেই কাৰণে আজি এই ভিডিওটো বনাইছো জানো আপোনালোকে যদি হে এপ্লাই কৰিছে তেতিয়াহলে এই ফোন নাম্বাৰটো যদি কিবা প্ৰবলেম আছে মানে আপোনালোকৰ ৰিচাৰ্জৰ পৰা আদি কৰি বা আপোনালোকৰ সেই ফোন নম্বৰটো বন্ধ হৈ আছে যদি খুলিব পাৰে খুলিব চেষ্টা কৰক জানো আপোনালোকে তাতে ফৰগেট পাছৱৰ্ড বা যিকোনো আপোনালোকে বহাই আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰটো বহাই আপুনি এডমিট ডাউনলোড কৰিব পাৰে এইটো ফাৰ্স্ট কথা সেকেন্ড কথাটো হ'ল এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰাৰ মাত্ৰ 10 দিন পিছতে আপোনালোকৰ ইন্টাৰভিউ হ'ব ৰানিং হ'ব লৰা হওক ছোৱালী হওক কাৰ আগতে ইন্টাৰভিউ হয় এডমিট কাৰ্ডত গম পোৱা যাব যেতিয়া এডমিট কাৰ্ড আপোনালোকে চাব তেতিয়া আপোনালোকে ইন্টাৰভিউৰ দিনা যেতিয়া যাব কিছুমান ডকুমেন্টছ নহলেও চলি যায় যেনে কাষ্ট সাৰ্টিফিকেট যদি আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট হোৱা নাই তেতিয়াহলে আপোনালোকে জেনাৰেল সিলেক্ট কৰিব পাৰে কোনো ধৰণৰ প্ৰবলেম নাপায় কিন্তু আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন সাৰ্টিফিকেট বা কিবা প্ৰবলেম আছে আপোনালোকে লৈ ল'ব পাৰিব কাৰণ আপোনালোকে সেইখিনি হাতত থাকিব কিন্তু যদি হে এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটৰ নাম্বাৰটো নিমিলে তেতিয়াহলে আপোনালোকে ইন্টাৰভিউ দিব নোৱাৰিব পাৰে সেই কাৰণে মই কৈছো যদি আপোনালোকে এতিয়াও এমপ্লয়মেন্ট এক্সচেঞ্জৰ কোনো ধৰণৰ আপডেট কৰা নাই বা ৰি-ৰেজিষ্ট্ৰেশ্যন কৰা নাই এপ্লাই কৰোতে আপোনালোকে যিটো নাম্বাৰ দিছিলে সেই নাম্বাৰটো আপোনালোকক বিচাৰিব আৰু যদি সেইটো আপোনালোকৰ নাই বা নতুনকৈ আপোনালোকে এপ্লাই কৰিছে তেতিয়াহলে আপোনাৰ প্ৰবলেম হ'ব পাৰে সেই কাৰণে যিখিনি ল'ৰা ছোৱালী এপ্লাই কৰোতে যিখন এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটৰ নাম্বাৰ দিছিলে সেই নাম্বাৰটো জানো ৰি-ৰেজিষ্ট্ৰেশ্যন বা আপডেট কৰি লয় সেইটো মই বিচাৰো আৰু আজি এই কাৰণে ভিডিওটো বনাইছো জানো আপোনালোকে ইন্টাৰভিউত কোনো ধৰণৰ প্ৰবলেম নাপায় বাকি ফুল ডকুমেন্টছৰ ভিডিও এটা পাই যাব আপোনালোকে ইন্টাৰভিউৰ আগত এই ভিডিওটোৰ কাৰণে আপোনালোকে এই দুটা বস্তু ৰেডি ৰাখক আৰু আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব ভিডিওটো সকলোকে শ্বেয়াৰ কৰি দিব নাপাৰিব আজিলৈ মানে পুনৰ লগ কৰাৰ আশাৰে মই জিতুমণি জয় আই অসম।